জয় মা দুৰ্গা দেৱীয়ে নমঃ, জয় মা দুৰ্গা দেৱীয়ে নমঃ, জয় মা দুৰ্গা দেৱীয়ে নমঃ। আজি নৱৰাত্ৰিৰ তৃতীয় দিন আৰু এই তৃতীয় দিনটোত মা চন্দ্ৰঘণ্টা দেৱীক আমি পূজা কৰোঁ। আৰু মা চন্দ্ৰঘণ্টা দেৱী আচলতে 10খন হাতেৰে প্ৰকট হৈছিল। তেওঁ কেতিয়া প্ৰকট হৈছিল সেইখিনি মই আপোনালোকৰ লগত অলপমান জনাওঁ। আৰু মা চন্দ্ৰঘণ্টা দেৱী একচুৱেলি আজি গাখীৰৰ ভোগ লগাব লাগে আৰু মাতা ৰাণীয়ে হোৱাইট কালাৰটো বেছি পচন্দ কৰে, গতিকে এইখিনি মই প্ৰথমতে কৈ ল'লোঁ। তাৰপিছতে মা চন্দ্ৰঘণ্টা দেৱী কেতিয়া প্ৰকট হৈছিল, যেতিয়া মানে শংকৰৰ লগত মা পাৰ্বতীৰ বিয়া ঠিক হৈছিল আৰু শংকৰক মানে ভূত প্ৰেত গণে বহুত মানে বেলেগ ৰূপত সজাই লৈছিলে। সজাই লৈ উঠি পাৰ্বতীৰ লগত বিয়া হ'বৰ কাৰণে হেমন্ত ৰজাৰ ঘৰলৈ লৈ আহিছিলে। মানে এটা বেলেগ বিৰূপ বা বিভৎস ৰূপত তেওঁক দৰা সজাইছিলে। তেতিয়া মানে যেতিয়া শংকৰ আহি হেমন্ত ৰজাৰ ঘৰৰ সন্মুখ পালে, সেই সন্মুখ পাওঁতে মানে ৰজা দৰাক যিহেতু আগবঢ়াব লাগে, মেনকা আৰু তেওঁৰ গোটেই সংগী ভংগী সখীসকলে মানে আগবঢ়াব যাবৰ সময়তে মানে তেওঁৰ এই ৰূপ দেখা পাই মানে তেওঁলোক ঢলি গ'ল। মেনকা বিশেষকৈ পাৰ্বতীৰ মাক ঢলি গ'ল। তেতিয়া মানে পাৰ্বতী ভাবিছে এনেকুৱা বিভৎস ৰূপত আহিব লাগেনে। তাৰপিছত মানে তেতিয়া পাৰ্বতীয়ে মানে আৰু সেইটো সময়তে মা চন্দ্ৰঘণ্টা ৰূপ প্ৰকট হৈছিলে। মা পাৰ্বতী দেৱীয়ে চন্দ্ৰঘণ্টা ৰূপটো প্ৰকট কৰিছিলে। নটা দেৱীৰ ভিতৰত মানে আমি এই দেৱীটোৱে মানে শ্ৰেষ্ঠ বুলি মানে ভাবোঁ। কাৰণ মানে 10খন হাত বাকী দেৱীৰ হাতত মানে এই 10খন হাত প্ৰকট হোৱা নাই, সেই দিনটোতে হৈছিলে। গতিকে এই চন্দ্ৰঘণ্টা দিনটোৰ বিষয়ে মই আজি এইখিনিয়ে ক'লোঁ। গতিকে আপোনালোক সকলোৱে মোৰ আজিৰ এইখিনি কেনে লাগিছে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আকৌ অহাকাইলৈ আছে মা কুষ্মাণ্ডা, গতিকে চাই থাকিব। এই নৱৰাত্ৰিৰ ভিতৰত মই আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ। এই নৱৰাত্ৰিৰ ভিতৰত আপোনালোকে প্ৰত্যেক দিনাই যিহেতু পাকঘৰত আমাৰ মা অন্নপূৰ্ণা দেৱীৰ স্থিতি থাকে, আৰু এই মা অন্নপূৰ্ণা দেৱীক যদি আমি প্ৰতিটো সময়তে ৰাখিব বিচাৰোঁ, বা অন্নপূৰ্ণা দেৱীক কোনে পাব নিবিচাৰে বাৰু কওকচোন। চবকে লাগে অন্নপূৰ্ণা দেৱী। অন্নপূৰ্ণা দেৱীয়ে আমাৰ সৰ্বস্ব। আৰু মা অন্নপূৰ্ণা দেৱীক যেতিয়া আমি গধূলি মানে ৰাতি ভাত পানী খাই বৈ উঠা যায়, তেতিয়া পাকঘৰটো একদম বহুত পৰিষ্কাৰ কৰি ল'ব লাগে। তাৰপিছত লাইট চাইট যেতিয়া অফ কৰা যায়, তেতিয়া মানে মা অন্নপূৰ্ণা দেৱীৰ কাৰণে মানে সন্ধিয়া সময়ত এই নৱৰাত্ৰিকেইটা দিনৰ ভিতৰত ৰাতি এগছিকৈ মিঠাতেলৰ বা ঘিউৰ চাকি জ্বলাব লাগে।